বিটিআৰৰ গুৰেশ্বৰ পৰিষদীয় সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ নিৰ্বাচনী ৰণদংকা মিত্ৰদল ইউপিপিৰ পৰিষদ পবিত্ৰ কুমাৰ বড়োৰ পৰা সমষ্টিটো নিজৰ দখললৈ নিয়াৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে বিজেপি দল ইউপিপিৰ সমান্তৰালকৈ বিপিএফকো প্ৰতিহত কৰি সমষ্টিটোত বিজয় ধ্বজা উৰুৱাৰ বাবে দিনে নিশাই যোগদান সভা অনুষ্ঠিত কৰি ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে সোমবাৰে নিশাও সমষ্টিটোৰ উত্তৰ চেউনি আৰু বৰফুকন খাটত দুখনকৈ যোগদান সভা অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় দলটোৱে তামুলপুৰ জিলা এছটি মৰ্চাৰ সাধাৰণ সম্পাদক ডেৰ হাজাৰ নাৰ্জাৰীৰ উদ্যোগত আৰু গুৰেশ্বৰ মণ্ডল বিজেপিৰ সহযোগত অনুষ্ঠিত যোগদান সভাত ইউপিপিএল আৰু বিপিএফৰ শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে সভাত ডেৰ হাজাৰ নাৰ্জাৰীৰ উপৰিও সমষ্টিটোৰ প্ৰভাৰী জিনাৰাম বড়ো গুৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মাকে ধৰি কেইবাগৰাকী দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে সভাৰ অন্তত মণ্ডল সভাপতি সমৰেন্দ্ৰ শৰ্মা আৰু এছটি মৰ্চাৰ সাধাৰণ সম্পাদক ডেৰ হাজাৰ নাৰ্জাৰীয়ে দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএল আৰু বিপিএফৰ শতাধিক সদস্যই বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰি সমষ্টিটোত এইবাৰ বিজেপি দখললৈ অহাটো নিশ্চিত বুলিও দাবী কৰে হয় আজি আমাৰ উত্তৰ চেউনিত যোগদান কাৰ্যসূচী লৈছিলে এই যোগদান কাৰ্যসূচীটো যথেষ্ট সংখ্যাই জইন হৈছে মানে আমাৰ এইটো অঞ্চলটো মোটামুটি ভাৰতীয় জনতা পাৰ্টি সাপোৰ্টাৰে বেছিভাগ কিন্তু যোৱাবাৰ কিছুমান ব্যক্তিসকলে যে অন্য দলবিলাকক সাপোৰ্ট কৰিছিলে মানে তেখেতসকলে বেলেগ পাৰ্টিৰ হৈ কাম কৰিছিলে কিন্তু তেখেতসকলে এতিয়া বুজি পাইছে যে যোৱাবাৰ অন্য দলবিলাকক ভোটদান কৰি ফেলে যে তেখেতসকলে নিজৰ স্বাৰ্থৰ কাৰণে নহয় তেখেতসকলে এটি নিজৰ উত্তৰ চেউনি গাঁওখন উন্নয়ন হোৱাটো আশা কৰিছিলে যে চৰকাৰী কিবা সুবিধা পাব সেইটো ভাবিছিলে কিন্তু তেখেতসকলে বুজি পালে আজি ভাৰতীয় জনতা পাৰ্টি নীতি আৰু আদৰ্শটো গম পাই ফেলে বা বুজি ফেলে তেওঁলোকে আজি ইয়াতে যোগদান কৰিছে যিসকল পৰিয়াল অন্য দলক সাপোৰ্ট কৰিছিলে তেখেতসকলে আজি ইয়াতে যোগদান কৰিছে 20-30 ঘৰ পৰিয়াল আছিলে তেখেতসকলে আজি যোগদান কৰিছে হয় আজি আমাৰ গুৰেশ্বৰ মণ্ডলৰ অন্তৰ্গত 137 নং বুথত আজি আমাৰ বিশাল যোগদান কাৰ্যসূচী এটা লোৱা হৈছে ইয়াত মোটামুটি আমাৰ 100জনমান ইউপিপিএল আৰু বিপিএফৰ কৰ্মীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ভাল পায় আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে সেয়েহে আজি আমি তেখেতসকলক আমি গুৰেশ্বৰ মণ্ডলৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতসকলে বুজি পাইছে যে এইবাৰ বিটিচিত আমাৰ বিজেপি চৰকাৰে নহ'লে বেলেগ চৰকাৰে আমাৰ বিজেপিত ডেভেলপ কৰিব নোৱাৰে সেইকাৰণেহে তেখেতসকলে আজি হিলদোল ভাঙি আজি 137 নং বুথৰ যি কাৰ্যকৰ্তা আছিল ইউপিপিএল আৰু বিপিএফৰ লগত জইন হৈ তেখেতসকলে আজি চিন্তা চৰ্চা কৰি যে আমি বিজেপিৰ বাদে আমাৰ বেলেগ চৰকাৰ আমাৰ বিটিচিত নহ'ব আমি বিজেপিকে ছাপোৰ্ট কৰিব লাগিব সেয়েহে তেখেতসকলে আজি আমাৰ ইয়াতে 100জন কাৰ্যকৰ্তাই ইউপিপিএল আৰু বিপিএফৰ কাৰ্যকৰ্তাই আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছে আজি আমাৰ ডেৰ হাজাৰ নাৰ্জাৰীৰ উদ্যোগত আৰু তেখেতৰ সহযোগত আৰু গুৰেশ্বৰ মণ্ডলৰ উদ্যোগত আজি জইনিং কাৰ্যসূচীটো কৰা হৈছে অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট